ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। 5 তাৰিখে নিশা তেখেত ডিব্ৰুগড়ত থাকিব। 6 তাৰিখে ৰাতিপুৱা অৰুণাচল প্ৰদেশত সভা সমাপ্ত কৰি উত্তৰ লখিমপুৰ আৰু হোজাইত 2খন ৰাজহুৱা সভাক ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই সম্বোধন কৰিব। অহাকালি 2খন সভাৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'বলৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া লখিমপুৰ আৰু হোজাইলৈ যাব। আজি আমি সভা 2খনৰ ৰূপৰেখা প্ৰস্তুত কৰোঁ। তাৰ উপৰিও অহা 15 তাৰিখলৈকে মোৰ বিস্তৃত কেম্পেইন শিডিউল আৰু ৰাজ্যিক সভাপতিৰ বিস্তৃত কেম্পেইন শিডিউলো আজি আমি প্ৰস্তুত কৰোঁ। আমি আগতীয়াকৈ আমাৰ কেম্পেইন শিডিউল অহাকালি আমি ঘোষণা কৰিম, যাতে সকলোৱে আগতীয়া প্ৰস্তুতি ল'ব পাৰে। তাৰোপৰি নিৰ্বাচনৰ সময়ত যি হোৰ্ডিং আদি আমি ব্যৱহাৰ কৰিম, তাৰ ডিজাইনসমূহো আজি আমি চূড়ান্ত কৰোঁ। আজিৰ সভাত চূড়ান্ত হয়। অহাকালি নিৰ্বাচনী সমিতিৰ পৰিচালনা সমিতিৰ বিভিন্ন কমিটিসমূহৰ লগত মই আৰু এখন বৈঠকত মিলিত হ'ম আৰু 30 তাৰিখেও বিভিন্ন বিধানসভা সমষ্টিত প্ৰভাৰীৰ দায়িত্বত কাম কৰি থকা প্ৰভাৰীসকলৰ লগত আন এখন বৈঠকত অংশ ল'ম। 31 তাৰিখৰ পৰা মই মোৰ প্ৰচাৰ আৰম্ভ কৰিম আৰু ই 15 তাৰিখলৈকে 14 তাৰিখলৈকে নিৰন্তৰভাৱে চলিব। আৰু এতিয়ালৈকে আমাৰ চাৰিওফালৰ পৰা আমাৰ প্ৰচাৰ অভিযান সুন্দৰভাৱে আগবাঢ়িছে। প্ৰতিটো দিনাই বহু ব্যক্তিয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে। অহাকালিও বহুকেইজন ব্যক্তিয়ে অহা 31 তাৰিখেও বহুকেইজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। আৰু মই ভাবোঁ যে অহা এই লোকসভা নিৰ্বাচনত শেষ দিনটো পৰ্যন্ত বিৰোধী পক্ষৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।